নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 31 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ SBI বেংকত ভয়ংকৰ গুলীচালনা ধুবুৰী চাপৰ খালকুছাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে খালকুছা SBI বেংকৰ শাখাত এই গুলীচালনা ঘটনা সংঘটিত হয় নিৰাপত্তাৰক্ষীৰ বন্দুকৰ পৰা হঠাৎ সংঘটিত হয় এই গুলীচালনাৰ ঘটনাটো বেংকত আৰ্মগাৰ্ড হিচাপে দায়িত্ব আছিল বিপুল কুমাৰ ৰাভাৰ হেমাহি আৰু গাফিলতিৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হয় ঘটনাক লৈ বেংকৰ ভিতৰত হঠাৎ আতংকিত হৈ পৰে গ্ৰাহকসকল ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে ঘটনা সংক্ৰান্তত খালকুছা আৰক্ষী তদন্ত অব্যাহত আছে আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন ক্ষেত্ৰ পৰিদৰ্শন নিৰ্মাণ সমিতি সদস্যৰ লগতে উপস্থিত হৈছে ভগ্নী পামী বৰঠাকুৰ অনুৰাধা শৰ্মা পূজাৰী আৰু উপস্থিত হৈছে পাৰ্থ সাৰথী মহন্ত প্ৰয়োজন হলে জুবিন ক্ষেত্ৰলৈ আৰু মাটি আগবঢ়াবলৈ সাজু হৈছে স্থানীয় লোক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই কান্দিলে গৰিমা গাৰ্গে জুবিন ক্ষেত্ৰ উপসনাস্থলীলৈ পৰিণত হৈছে প্ৰকৃতিৰ মাজতে থাকিব জুবিন গাৰ্গ জুবিন ক্ষেত্ৰক লৈ আমাৰ যথেষ্ট পৰিকল্পনা আছে জুবিন গাৰ্গক সত্তাক জীয়াই ৰাখিব লাগিব স্থানীয় লোকে প্ৰায় 40 বিঘা মাটি দান দিব বুলি কৈছে আনপিনে কাইলৈ অৰ্থাৎ আজি 31 অক্টোবৰত মুকলি লাভ কৰিব জুবিনৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে কিন্তু মোৰ নিজৰ ভয় লাগি আছে কেনেকৈ চাম এনেদৰে এতিয়া কেইবাটাও মন্তব্য কৰিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে সম্পূৰ্ণকৈ সিনেমাখন কেনেকৈ চাম নিজক প্ৰস্তুত কৰিব পৰা নাই কিন্তু জুবিনে যদি নিজে চাবলৈ পালে হয় সুখী হ'ল হয় অসমীয়া সিনেমাক লৈ বহুত ডাঙৰ সপোন দেখিছিল জুবিন গাৰ্গে এই মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দিবলৈছো আন এটা খবৰ ৰাজ্যজুৰি বিল আছিত সেনা বিৰুদ্ধে অভিযান আকৌ 10জনকৈ সদস্যক আটক কৰিছে আৰক্ষীয়ে চৰাইদেউত বিল আছিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান খুৰা পুছাৰ বাবে আটক কৰা হৈছে 3জনকৈ বিল আছিত সেনাৰ সদস্য আৰক্ষীয়ে বিপিন বৰুৱা ৰাজীৱ টিপমি আৰু তনজিত বৰুৱাক আটক কৰিছে বিএনএছৰ অধীনত 103/25 নম্বৰত গোচৰত তদন্ত অব্যাহত আছে নলবাৰীতো 5জনকৈ বিল আছিত সেনাৰ সদস্যক আটক কৰিছে বিল আছিত সেনাৰ নলবাৰী জিলাৰ 5জনক আটক কৰিছে আৰক্ষীয়ে সভাপতি সাধাৰণ সম্পাদক সহ 5জনক আটক কৰিছে আৰক্ষীয়ে দিলীপ বৰ্মন নৱজিত বৰ্মন প্ৰাঞ্জল বৰ্মনক আটক কৰিছে পংকজ লোচন ডেকা আসিফুৰ জামানক আটক কৰিছে আৰক্ষীয়ে ছট পূজা আৰু ৰাস মহোৎসৱত সংগীতক লৈ জাৰি কৰিছিল এছঅপি জাৰি কৰা অভিযোগত আটক কৰা হৈছে 5জনকৈ সদস্যক আনপিনে সামগুৰি আৰক্ষী জালত পৰিছে 2জনকৈ লাচিত সেনাৰ সদস্য কলিয়াবৰ আঞ্চলিকৰ দীপজ্যোতি ফুকন ৰূপদীপ বৰাক আটক কৰা হৈছে আটাইৰে বিৰুদ্ধে চোৰাং গৰু ব্যৱসায়ীৰ পৰা ধন দাবীৰ অভিযোগ উত্থাপিত হৈছে বৰ্তমান জেৰা অব্যাহত ৰাখিছে সামগুৰি আৰক্ষীয়ে পৰৱৰ্তী খবৰ পুনৰ বুলডোজাৰৰ শব্দত কঁপি উঠিল নামনি অসম এফালৰ পৰা উচ্ছেদিতৰ ঘৰ ভাঙি তহিলং প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈ পৰিছে নামনিত প্ৰায় 40 বিঘা মাটিত এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে প্ৰায় 40 বছৰ ধৰি মাটি ক্ৰয় কৰি বসবাস কৰিছিল মাটিৰ গৰাকীয়ে 40 বিঘা মাটিৰ বাবে আদালতত গোচৰ ৰুজু কৰে বসবাস কৰি থকা ব্যক্তিজনে ওলোটাকৈ গোচৰ ৰুজু কৰা পাছতো নাপালে কোনো ধৰণৰ সুফল 40 বিঘা মাটিত 29 ঘৰ পৰিয়ালে বসবাস কৰি আহিছে পূৰ্বতে প্ৰশাসনে ভূমি এৰি যাবলৈ জাননী জাৰি কৰিছিল বাসগৃহসমূহ ভাঙিবলৈ লওঁতে লোকসকলক বাধা দিছিল প্ৰশাসনে ভূমি দখলকাৰীসকলে পূৰ্বস্থানতে বসবাস কৰিবলৈ লয় আজি পুনৰ যুদ্ধকালীনভাৱে উচ্ছেদ অভিযান অব্যাহত ৰাখিলে প্ৰশাসনে বঙাইগাঁৱৰ ধনতোলা নানকাৰ গাঁৱত এই উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰি কয় যে কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা বুধবাৰে কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী ৰাজ্যৰ জিলাই অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী ইতিমধ্যে যোগদানৰ দীঘলীয়া তালিকা সাজু গৌৰৱ গগৈৰ হাতত 2024 নিৰ্বাচনৰ পূৰ্বে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে যোগদানক লৈ এই বৃহৎ ঘোষণা কৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিবলৈছো পৰৱৰ্তী ব্ৰেকিং নিউজ মাৰিলেও মৰি যাম কিন্তু জনজাতি লৈহে যান নো এছটি নো ৰেষ্ট বিজেপি চৰকাৰৰ মিছা প্ৰতিশ্ৰুতি নচলিব
জনজাতিকৰণৰ মৰ্যাদা নিদিলে 2024ত প্ৰত্যুত্তৰ দিয়া হ'ব। এইবাৰ চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰিবই লাগিব। 2024ত পৰিৱেশ সলনি কৰি পেলোৱা হ'ব। এই শ্লোগানৰে হাতত হেংদাং লৈ ৰাজপথত ওলাই আহিছে জনতা। উজনি ৰাজপথত এই মন্তব্যৰে জনতাৰ গৰ্জন। হাতে হাতে জোৰ লৈ বিজেপি হুংকাৰ প্ৰদান কৰিছে হাজাৰ হাজাৰ জনতাই। লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আহোমে। 2024ত চৰকাৰ উৎখাত কৰা হুংকাৰ প্ৰতিবাদকাৰী। লগতে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে মৰাণত বিশাল জোৰ সমদল। বিজেপি চৰকাৰৰ মিছা প্ৰতিশ্ৰুতি নচলিব, এই মন্তব্য কৰিছে টাই আহোম জনগোষ্ঠীয়ে। এই মুহূৰ্তত জনাব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বিজেপিত বিসম্বাদ। দল বিৰোধী কাৰ্যত জড়িত বিধায়কসহ 6 বিজেপি নেতাক বহিষ্কাৰ কৰা হৈছে। দলীয় নিৰ্দেশ উলংঘা কৰা অভিযোগ বিধায়কৰ বিৰুদ্ধে। ভগলপুৰ কহলগাঁও সমষ্টি বিধায়ক পৱন কুমাৰ যাদৱক বহিষ্কাৰ কৰা হৈছে। লগতে বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছে ছানী যাদৱ, শ্ৰৱণ কুশৱাহা, উত্তম চৌধুৰী। আনপিনে মাৰুতি নন্দন আৰু পৱন চৌধুৰীকো বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছে। সভাপতি দিলীপ কুমাৰ জয়ছোৱালে বহিষ্কাৰ কৰে এই আটাইকেইগৰাকী বিধায়কক। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বন কৰা হ'ল আটাইকে। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে লৈছে এই বৃহৎ সিদ্ধান্ত। জনোৱাৰ চেষ্টা কৰিছোঁ আন এটা খবৰ। জুবিনৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ ৰাইজক আহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰিকাই। গহপুৰত উপস্থিত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। দেশৰ ভিতৰতে আগশাৰী আধুনিক বিশ্ববিদ্যালয় স্থাপনা যোজা চলিছে গহপুৰৰ ঐতিহ্যমন্দি ভোলাগুৰি চাহ বাগিচাত। 8 নৱেম্বৰত আনুষ্ঠানিকভাৱে কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কৰ্মস্থলী ভোলাগুৰি 740 বিঘা ভূমি নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ লগতে AI ৰবটিক্স ছায়েন্স 3D প্ৰিণ্টিঙকে ধৰি বহু আধুনিক বিষয়সমূহ অন্তৰ্ভুক্ত হ'ব। উল্লেখযোগ্য যে মন্ত্ৰী হাজৰিকাই নিৰ্মাণস্থলীত উপস্থিত হৈ কামৰ অগ্ৰগতি সম্পৰ্কে বুজ লোৱাৰ লগতে চাহ জনগোষ্ঠীয় সংগঠনৰ সৈতে এক আলোচনাত মিলিত হয়। লগতে জুবিন গাৰ্গৰ অসমৰ 30 বছৰৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি আছিল আৰু ৰৈ ৰৈ বিনালে অসমৰ সকলো ৰাইজক চাবলৈ আহ্বান জনোৱাৰ লগতে নিজেও চিনেমাখন চাম বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। দিব লৈছোঁ আন এটা খবৰ। দেশৰ 12খনকৈ ৰাজ্যত ভোটাৰ তালিকা বিশেষ সংশোধনী। অসমক কিয় বাদ দিয়া হ'ল SIৰ পৰা? অসমত প্ৰযোজ্য নহয় ভোটাৰ তালিকা বিশেষ সংশোধনী প্ৰক্ৰিয়া, চমুকৈ SIR। নিৰ্বাচন আয়োগে এই কথা স্পষ্ট কৰি দিয়ে সংবাদমেলত। বিহাৰত প্ৰথম পৰ্যায়ত SIR সম্পন্ন হোৱাৰ পিছত এইবাৰ দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকা বিশেষ সংশোধনী প্ৰক্ৰিয়া দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হ'ব বুলি ঘোষণা কৰে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে সদৰি কৰে যে যোগ্য ভোটাৰ যাতে বঞ্চিত নহয়, অযোগ্যতাই যাতে ভোটাধিকাৰ লাভ নকৰে তাৰ বাবে এই SIR। দ্বিতীয় পৰ্যায়ত SIR বলবৎ হ'বলগীয়া 12খন ৰাজ্য হৈছে ছত্তীশগড়, গুজৰাট, কেৰেলা, মধ্যপ্ৰদেশ, পুডুচেৰী, আন্দামান আৰু নিকোবৰ, লক্ষদ্বীপ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ। এই 12খনকৈ ৰাজ্যত অহা 28 অক্টোবৰৰ পৰাই আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া। 12 ৰাজ্যৰ চূড়ান্ত ড্ৰাফ্ট লিষ্ট 2024ৰ 7 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ'ব। উল্লেখ কৰা প্ৰয়োজন যে 1951 চনৰ পৰা 2004 চনলৈ 21 বাৰ SIR সম্পন্ন হৈছে ভাৰতত। সংবাদমেলত নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে সদৰি কৰে যে অসমত পৃথককৈ SIR দিন ঘোষণা কৰা হ'ব। অসমত NRC প্ৰক্ৰিয়া চলি থকাৰ বাবে SIR প্ৰযোজ্য কৰা নহয় বুলি সদৰি কৰে নিৰ্বাচন আয়োগে। উল্লেখ কৰা প্ৰয়োজন যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া দেশৰ ভিতৰতে প্ৰথম প্ৰযোজ্য হৈছিল বিহাৰত। বিহাৰৰ প্ৰায় 65 লাখ লোকৰ নাম বাদ পৰিছিল SIRৰ প্ৰক্ৰিয়া পিছতে। তাৰ পিছতে ৰাজ্যখনৰ বিৰোধী দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।